Hello guys, welcome to Expert. আজি আহিছো নগাঁও সামাগুৰি পহুকাটাত। ইয়াতে আমাৰ এক্সপেক্ট কোম্পানীত আপোনালোকে এটা ভিডিঅ' চাইছিলে। ইয়াতে আমি জোকমাপ কৰিছিলো এটা হাইড্ৰলিক ৱাশ্বিং চেণ্টাৰ সেটআপ বহাবলৈ। আৰু আজি সেকেন্ড দিন আহিছো ইয়াতে আৰু আপোনাৰ আজি এটা ফৰ্ম টেংক ডেলিভাৰী দিব আহিছো। ফৰ্ম টেংকটো হ'ল আপোনাৰ এইটো আমাৰ এক্সপেক্ট কোম্পানীৰ 70 লিটাৰ ফৰ্ম টেংক হয় এইটো। এইটো আমাৰ এক্সপেক্ট কোম্পানীৰ 70 লিটাৰ ফৰ্ম টেংক আজি এইটো ডেলিভাৰী দিব আহিছো। লগতে আৰু কিছুমান এক্সেসৰিজ যেনেকৈ আপোনাৰ ৱাশ্বিং চেণ্টাৰত ব্যৱহাৰ হোৱা ফৰ্ম চেম্পু পলিশ লাগতিয়াল যিখিনি বস্তুৰ প্ৰয়োজন হয় সেইখিনি আজি ডেলিভাৰী দি যাম। তাৰপিছত লিফ্ট আৰু কম্প্ৰেছাৰটো নেক্সট উইকত আহিব, নেক্সট সপ্তাহত আহিব। আহি কেনে আমি লগত থাকি ইনষ্টলেশ্যন কৰি কমপ্লিট কৰি যাম আৰু আপোনালোকক ভিডিঅ'ৰ সহায়ত দেখাই যাম। আৰু এইটোৱে চাব পাৰে যে ফৰ্ম টেংক আমাৰ 70 লিটাৰৰ ফৰ্ম টেংকটো এতিয়া ৰুমৰ ভিতৰত উঠাই দিম যিহেতু ৰুম কমপ্লিট হোৱা নাই। আৰু এটি ৱাশ্বিং চেণ্টাৰত যিখিনি বস্তু লাগতিয়াল হয় সেইখিনি বস্তু চাওক আমাৰ গাড়ীৰ ডিকিতে ভৰাই লৈ আহিছোঁ। গোটেইখিনি লৈ অহা নাই বাৰু, যিখিনি প্ৰয়োজন আছে বৰ্তমান এইখিনি লৈ আহিছোঁ। এইটো চাব পাৰিছে আপোনালোকে হেণ্ড গ্ল'ভছ, মাইক্ৰ'ফাইবাৰ হেণ্ড গ্ল'ভছ এইবিলাকো আজি ডেলিভাৰী দিয়া হ'ব। বৰ্তমান 2-3টাকৈ দি আছোঁ দিয়ে। আৰু যিখিনি ঠাই ৱাশ্বিং চেণ্টাৰ বহোৱা ঠাই আৰু এই জেগাটোৱে হ'ল আমাৰ লিফ্ট য'ত বহিব পাৱাৰ পেকটো য'ত বহিব এনেকৈ এটা ৰাউণ্ড কৰি গাঁত বনাব লাগে। এই গাঁতটো টোটেল 9 ফুট খান্দা হয়। খান্দাৰ পিছত আপোনাৰ ইয়াতে 7 ফুটৰ অলপ বেছিকৈ হেৰি কৰিব লাগে। য'ত আমাৰ লিফ্টটো থাকে আপোনাৰ 7 ফুট 3 ইঞ্চি। তো এনেকৈ বস্তুটো ঠিক এনেকুৱাই বনাব লাগে ৰাউণ্ড। আৰু কি হয় ইহঁতৰ মানে কি হ'ল আপোনাৰ যিবিলাক কুঁৱা ৰিং চিং বনাই মানে ওচৰত নাপায়, এইটো কাৰণে ইহঁতে কি ইটাৰে ধুনীয়াকৈ ৰাউণ্ড দিছে। এইটো যদি চলে আপোনাৰ ৰিং দি হ'লেও চলি যায়, কোনো অসুবিধা নহয়। এতিয়া যোনে যেনেকৈ সুবিধা হয় এনেকৈ কৰিব পৰা যায়। তাৰে পিছত চাওক প্লেচটো অলপ ধুনীয়া হৈছে। ঘৰ চৰ এইফালে য'ত মেচিনেৰী বা টুলছ ৰুম এইটো ঘৰ অলৰেডি বনোৱাই গ'ল। তাৰে পিছত আগতে এইখিনি জেগা অলপ ঠেক আছিল, মানে সৰু আছিল। তাৰপিছত আমি দাদাক ক'লোঁ যে দাদা এনেকৈ নহয়, বস্তুটো অলপ দীঘল হ'লে বহল হ'লে স্পেচ ভাল হ'লে সুবিধা হয়। তাৰপিছত ইয়াতে কেইটামান গছ গছনি আছে, সিহঁতে অলপ গছকেইটা কাটিব লগা হ'ল বাধ্য, নহ'লে অলপ স্পেচটো কম। গছকেইটা কাটি এতিয়া স্পেচটো অলপ ডাঙৰ কৰিলে। এতিয়া আৰ্ট ফিলিংটো কালিৰ পৰা ষ্টাৰ্ট কৰিব। আৰ্ট ফিলিং হ'ব ইয়াতে। এতিয়া আৰ্ট ফিলিং হ'ব বস্তুটো অলপ জেগাটো অলপ স্পেচটো আহল বহল হ'ব। আহল বহল হ'লে বস্তুটো ভাল দেখাত ভাল হ'ব, চব পিনে সুবিধা হ'ব। তেতিয়া কি হ'ব গাড়ী এটা ৱাশ্বিং কৰাৰ পিছত ইয়াতে পাৰ্কিং কৰিব পাৰিব, মচিব পৰা যাব। এটা নহয় একেবাৰে 7টা-8টা গাড়ীও লগাই দিব পৰা যাব, ইমান স্পেচ সিহঁতৰ আছে। তো এইটো এড্ৰেছটো আপোনালোকে নিশ্চয় ভালকৈ জানে বা কৈছোঁ। আপোনালোকে এটা ফাৰ্ষ্ট ভিডিঅ'ত দেখাইছিলোঁ মেজাৰমেণ্টৰ। আজি এই গাঁতৰ কামখিনি বা আপোনাৰ এটা ফৰ্ম টেংকো ডেলিভাৰী দিলোঁ, আপোনালোকে চাইছেও। এড্ৰেছটো আপোনালোকক আকৌ এবাৰ ভালকৈ জনাই দিওঁ। নগাঁও চামাগুৰি পহুকাটা জেগাখিনিৰ নাম। ইয়াতে আমাৰ এক্সপেক্ট কোম্পানী এটি ৱাশ্বিঙৰ ছেটআপ বহি আছে, আপোনালোকে চাব পাৰিছে। এইটোৱে হ'ল প্লেচ, আৰু প্লেচটো অলপ ধুনীয়াকৈ বনাই আছে নিজৰ মাটিত। আৰু এইটো ফৰৱে হয়। নগাঁৱৰ কোনোবা নতুনকৈ বা ৱাশ্বিং চেণ্টাৰ বা কাৰ ৱাশ্বিং চেণ্টাৰৰ বিজনেছ এটা কৰিম বুলি ভাবি আছে, তেতিয়া চিন্তা কোনো কাৰণ নাই। নগাঁৱতো আমি এটা জেগাতে উপস্থিত আছোঁ, আপোনালোকৰ লগত থাকিম। যিকোনো বস্তুৰ প্ৰয়োজন আছে আমাৰ লগত যোগাযোগ কৰক, আমি যিমান পাৰোঁ সহায় সহযোগিতা কৰিম। আৰু এনেকুৱা বিজনেছ এটা কৰিবলৈ আপোনালোকক আমি যোগান ধৰাই দিম। আৰু ডিছপ্লে চলি থকা যিটো আমাৰ এক্সপেক্ট কোম্পানীৰ অফিচিয়েল নম্বৰ হয় তাতে যোগাযোগ কৰি, বা আপোনাৰ যদি ৱাশ্বিং চেণ্টাৰ আছে ফৰ্ম চেম্পু পলিচ লগা আছে যোগাযোগ কৰিব পাৰে, বা লিকুইড লগা যোগাযোগ কৰিব পাৰে, বা যদি মেচিনো লগা আছে তেতিয়াও যোগাযোগ কৰিব পাৰিব, বা কোনোবা নতুনো দিব খুজি আছে বিজনেছ বিষয়ে বা নাজানে তথাপি যোগাযোগ কৰিব পাৰে। ধন্যবাদ।